অসম পবিত্ৰ বিধানসভাত মই এই যেটো উঠি যাব নালাগিছিল মই নিজে 20 বছৰৰ আজি ওচৰ আছে মই বিধায়ক হিচাপে মই আপোনাক কৈ গলো অলপ আগতে মই দুবাৰকে ক্ষমা বিচাৰিছো প্ৰথমতে এবাৰ ক্ষমা বিচাৰিলো দ্বিতীয়বাৰ আকৌ মই দুবাৰকে ক্ষমা বিচাৰিছো এই প্ৰসংগ বুধাই বিৰোধীকো তাৰ পিছত কোৱা নাই হেকানে এই বিষয়টো আৰু শেষ হ'ল বুলি ধৰি লব পাৰি মোৰ মই মানি লৈছো একানে মই নিজে থিয় হৈ পেলাই তাত দুবাৰকে মই ক্ষমা বিচাৰটো আপোনালোকে চাগে নিশ্চয় শুনা পাইছে মই এটোৱে জানো অসমৰ সন্তান হিচাপে মই মোৰ মোহিনী সমষ্টিৰ ৰাইজক সেৱা কৰিব লাগে অসমৰ ৰাইজক সেৱা কৰিব লাগে মই মোৰ দায়িত্ব পালন কৰি গৈ আছো কৰি যাম আৰু মোক যদি কোনোবা অপমান কৰিব মই কিন্তু খুদাই নেৰু মই এজন সন্মানীয় বিধায়ক হিচাপে সকলো সন্মানীয় বিধায়ক মই যেতিয়া বক্তব্য ৰাখি আছিলো মই আকৌ কৈছো মোৰ আগত তিনজন সন্মানীয় বিৰোধী দলৰ বিধায়কে বক্তব্য ৰাখিছিল তেওঁলোকে যেতিয়া কিবা এটা প্ৰসংগ হয়তো চৰকাৰৰ অকমান সমালোচনা কৰিছিল বা আপকীয়ভাৱে তেওঁলোকে টানকে কোৱা যেন অনুভৱ কৰিছিল মোৰ উঠিব মন গৈছে মই কিন্তু থিয় দিয়া নাই এটো কাৰণে থিয় দিয়া নাই কাৰণ মই জানো এই তেওঁৰ কোৱাৰ অধিকাৰ আছে তেওঁ কক মোৰ যেতিয়া সময় হ'ব মই কম মই পেন কাগজত তেওঁলোকৰ পইণ্ট বুলি লিখি ৰাখিছো আৰু মই যেতিয়া বেলেগৰ বক্তব্যৰ মাজত বাধা নিদিওঁ মই জনাত মুকো সমানে সন্মান কৰিব লাগে আৰু ময়ো যদি বেলেগক সন্মান কৰোঁ মুকো সন্মান কৰিব লাগে মই বক্তব্য ৰাখি থকা মাজত বেলেগৰ বক্তব্য বা বেলেগৰ একো টিটকাৰী বা মন্তব্য আহিব নালাগে তেওঁলোকৰ অসম পবিত্ৰ বিধানসভাত মই এই যেটো উঠি যাব নালাগিছিল মই নিজে 20 বছৰৰ আজি ওচৰ আছে মই বিধায়ক হিচাপে মই আপোনাক কৈ গলো অলপ আগতে মই দুবাৰকে ক্ষমা বিচাৰিছো প্ৰথমতে এবাৰ ক্ষমা বিচাৰিলো দ্বিতীয়বাৰ আকৌ মই দুবাৰকে ক্ষমা বিচাৰিছো এই প্ৰসংগ বুধাই বিৰোধীকো তাৰ পিছত কোৱা নাই হেকানে এই বিষয়টো আৰু শেষ হ'ল বুলি ধৰি লব পাৰি মোৰ মই মানি লৈছো একানে মই নিজে থিয় হৈ পেলাই তাত দুবাৰকে মই ক্ষমা বিচাৰটো আপোনালোকে চাগে নিশ্চয় শুনা পাইছে মই এটোৱে জানো অসমৰ সন্তান হিচাপে মই মোৰ মোহিনী সমষ্টিৰ ৰাইজক সেৱা কৰিব লাগে অসমৰ ৰাইজক সেৱা কৰিব লাগে মই মোৰ দায়িত্ব পালন কৰি গৈ আছো কৰি যাম আৰু মোক যদি কোনোবা অপমান কৰিব মই কিন্তু খুদাই নেৰু মই এজন সন্মানীয় বিধায়ক হিচাপে সকলো সন্মানীয় বিধায়ক মই যেতিয়া বক্তব্য ৰাখি আছিলো মই আকৌ কৈছো মোৰ আগত তিনজন সন্মানীয় বিৰোধী দলৰ বিধায়কে বক্তব্য ৰাখিছিল তেওঁলোকে যেতিয়া কিবা এটা প্ৰসংগ হয়তো চৰকাৰৰ অকমান সমালোচনা কৰিছিল বা আপকীয়ভাৱে তেওঁলোকে টানকে কোৱা যেন অনুভৱ কৰিছিল মোৰ উঠিব মন গৈছে মই কিন্তু থিয় দিয়া নাই এটো কাৰণে থিয় দিয়া নাই কাৰণ মই জানো এই তেওঁৰ কোৱাৰ অধিকাৰ আছে তেওঁ কক মোৰ যেতিয়া সময় হ'ব মই কম মই পেন কাগজত তেওঁলোকৰ পইণ্ট বুলি লিখি ৰাখিছো আৰু মই যেতিয়া বেলেগৰ বক্তব্যৰ মাজত বাধা নিদিওঁ মই জনাত মুকো সমানে সন্মান কৰিব লাগে আৰু ময়ো যদি বেলেগক সন্মান কৰোঁ মুকো সন্মান কৰিব লাগে মই বক্তব্য ৰাখি থকা মাজত বেলেগৰ বক্তব্য বা বেলেগৰ একো টিটকাৰী বা মন্তব্য আহিব নালাগে